ইটকে যদি আপোনালোকে লয় অনলি 7500 পাই যাব উইচ ইজ মিন কণ্ডিশ্যন চাই ল'ব কণ্ডিশ্যন ঠিকে আছে 5500 টকাৰ আণ্ডাৰত এইবোৰ 4G ফোন হয় চাই ল'ব চাই ল'ব ঠিক আছে এতিয়া কাষ্টমাৰ এইটো S23 হয় এইটো S22 আল্ট্ৰা হয় 11 গাইজ চাই ল'ব কালেকশ্যন চাওক আইফোন 11ৰ কিমানখিনি লাগে কালাৰ চাই লওক হোৱাইট আছে 41000 পাই যাব আৰু পুৰা মানে কণ্ডিশ্যন চাব পাৰে এজ লাইক ব্ৰেণ্ড নিউ কণ্ডিশ্যন So hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। So friends, সকলোকে প্ৰথমতে ঈদৰ শুভেচ্ছা থাকিলে সব গোটেই অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালোঁ আৰু আগন্তুক আপোনাৰ বিহু আহি আছে তো বিহুৰো শুভেচ্ছা থাকিলে আজি ইয়াতে বৰ্তমান ইয়াতে আহিছোঁ মই আপোনাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ শ্বপখনত মোক ইয়াতে মাতিছিলে কি বুলি কয় মোবাইল নতুন মোবাইল আহিছে বুলি কৈছিলে দাদাই চ' ইয়াৰকাৰণে মাতি আছিলে তো মোৰ অহা হোৱা নাছিল কিন্তু আজি ফাইনেলি আহিলোঁ এণ্ড ইয়াতে দেখাম আজি আপোনালোকক কি কি কালেকশ্যনছ আছে আৰু কিমান কম দামত মোবাইল পাব যদি ভাবি আছে যে মোবাইল ল'ম বুলি মানে এই ছিজনত এই ফেষ্টিভ ছিজনত যদি মোবাইল ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই শ্বপটোত ভিজিট কৰিব পাৰে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ জালুকবাৰী এড্ৰেছটো আপোনালোকক মই জনাই দি আছোঁ চ' জালুকবাৰীৰ এইটো হৈ গ'ল জালুকবাৰী ৰাস্তাটো তো এইটো জালুকবাৰী ৰাস্তাটো হৈ গ'ল আৰু এইটো দেখিব পাৰিছে জালুকবাৰী মছজিদ হয় মছজিদৰ পৰা জাষ্ট অলপ এনেকৈ আহিলে হ'ল এই মছজিদটোৰ পৰা চিধা অলপ আহিব এই গলিটো আছে গলিটো দেখিব পাৰিছে ইফালে গলি এটা আছে গলিটোৰ ওচৰতে লগতে আছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ আৰু ইয়াতে মোবাইল ৱৰ্ল্ড বুলিও আছে লগতে এখন দেখিব পাৰিছে মোবাইল ৱৰ্ল্ডৰ লগতে আছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ তো ভিতৰত যাই পিনে আজি গোটেইখিনি আপোনালোকক দেখাই আছোঁ ভিতৰত সোমাই আহিছোঁ এণ্ড কি খবৰ বিজি নেকি বহুত বিজি মানে জাষ্ট আহিলোঁ মই কাষ্টমাৰ লাগি আছে নাই এতিয়া পুলিচ সোনকালে আচ্ছা অ'কে বহুত কালেকশ্যনছ দেখিব পাইছোঁ বহুত দিনৰ মূৰতো আহিছোঁ আজি বাই দ্য ৱে চ' দেখিব পাৰিছে কালেকশ্যনছ লাইক আপোনালোকে যদি মোবাইল ল'ম বুলি বিচাৰি আছে চ' চাব পাৰে আইফোনৰ কালেকশ্যনছ আছে চেমচাঙৰ কালেকশ্যন আছে গোটেইখিনি OnePlus লাগিলে OnePlus আছে আৰু ইয়াতে আপোনালোকৰ মই এটা বস্তু কৈ দিওঁ চাওক আইফোন যদি ল'ম বুলি বিচাৰিছে ন আইফোনৰ ভেৰাইটিজ আছে চাই লওক তো বহুতে আইফোন বিচাৰি থাকে তো আইফোনৰ ভেৰাইটিজ আছে চেমচাঙৰো ভেৰাইটিজ আছে আৰু এণ্ড্ৰইড 5G মোবাইলৰ ভেৰাইটিজ আছে প্ৰথমতে বহুদিনৰ মূৰত আহিছোঁ কি খবৰ ঠিকে আছে আৰু ঈদৰ কাৰণে আমাৰ মানে ভিউৱাৰ্ছৰ কাৰণে কিবা অফাৰ আছে নেকি ফাৰ্ষ্ট অফ অল মই এটা কথা কৈ দিওঁ তুমি অহাৰ কাৰণে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে মই ৰিকুৱেষ্ট কৰিম মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ ফালৰ পৰা 2 নম্বৰ মই ক'ব যাম কি আমাৰ তাত আইফোন ল'লে আপোনালোকে জানে চাৰ্টিফাইড দোকান হয় আমাৰ চাৰ্টিফিকেট আছে আমাৰ কোনো ধৰণৰ বুষ্টিং নহয় আৰু 2 টন ৱৰ্কিং হয় আমাৰ মেকিং কোনো নহয় আৰু 3 নম্বৰ কথা এইখিনি যিখিনি ষ্টক আছে এই 2 দিনৰ কাৰণে অফাৰ দিয়া হৈছে 2 দিনৰ কাৰণে আপোনালোক যিটো ৰেট কোৱা হ'ব এই 2 দিনৰ কাৰণে হ'ব ঈদৰ পিছত যদি কোনোবাটো ষ্টক ৰৈ যায় সেইটো প্ৰাইচটো অলপ চেঞ্জ হ'ব আচ্ছা মানে এইকেইদিন মানে ঈদত মানে অলপ দামবিলাক কমিছে নহয় আমি কমাই দিছোঁ কাৰণ আমাৰ ষ্টাফবিলাক ঘৰত যাব চ' আমি ভাবিছোঁ ওলাই দি কেনে আমি একদম চাফা কৰি যাওঁ আচ্ছা চ' দামবোৰ আজি ৰিজনেবল ৰেটতে পাই যাব কেছ নাই কিন্তু কথা হ'ল কি এইকেইদিনৰ ভিতৰত আহিব লাগিব ঈদৰ পিছত আহিলে মেবি অলপ ইনক্ৰিজ হ'ব পাৰে চ' আমি প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰোঁ আমি একদম কম ৰেঞ্জৰ যদি কোনোবা যদি ল'ব বিচাৰে কিমান মানত আহি যাব মানে 5G মোবাইল বিকজ 4G আজিকালি খুব কমে লয় 5G আমাৰ তাত 7500 7,500 টকা 7,500 টকাত আপোনালোকে 5G মোবাইল পাই যাব এটা দেখা দিব ডেমো এটা Realme 8 পাব 5G 128GB 4GB 128GB so এইটো 7500 আজিৰ ডেটত পাব এনে 8500 হয় 7500 NF 8500 হয় Realme 8 5G হয় 4GB 128GB হয় দেখিব পাৰিছে আপোনালোকে এইটো 48 মেগাপিক্সেল কেমেৰা AI কেমেৰা হয় এইটো 7,500 টকাত আপোনালোকে পাই যাব এনে জেনেৰেলি বিক্ৰী কৰে তো মানে লাইক নন ফেষ্টিভ টাইমত যদি বিক্ৰী কৰে তেতিয়াহ'লে 7,500 টকা হয় ইয়াতে ইকে যদি আপোনালোকে লয় অনলি 7500 পাই যাব উইচ ইজ মিন কণ্ডিশ্যন চাই ল'ব কণ্ডিশ্যন ঠিকে আছে কোনো সেনেকুৱা ডেণ্ট নাইয়ে ক'ব গ'লে ডেণ্ট নাই স্ক্ৰেচেছ নাই অ'কে নেক্সট দেখাব দাদা নেক্সট আমি 4G কথা ক'ব যাম 4G আমাৰ তাত আহি যাব এইবিলাক যিকোনো ফোন 5,500 আণ্ডাৰত আহি যাব 5,500 টকাত হয় চাব পাৰে আণ্ডাৰত 5,500 টকাৰ আণ্ডাৰত এইবোৰ 4G ফোন হয় এইবিলাক ফোন আহি যাব চাই ল'ব ঠিক আছে এতিয়া কাষ্টমাৰ আছে যিহেতু আমি এটা পিছ নকওঁ 5,500 আণ্ডাৰত এইবিলাক ফোন আহি যাব অ'কে কোনোবা যদি ইণ্টাৰেষ্টেড আছে আহিব পাৰে
মানে ভাল কণ্ডিশ্যনৰ 4G ফোন আপোনালোকে ৰিপ্লেচ গ্যাৰান্টি ভাল কণ্ডিশ্যনৰ 4G ফোন 5,500 টকাৰ তলত পাই যাব আৰু একদম কণ্ডিশ্যন মই একবাৰ দেখাই দিছো লাগা হলে চাই লওক কণ্ডিশ্যনটো চাই ল'ব আপোনালোকে মেইন কণ্ডিশ্যনে হয় এইবিলাক চাই ল'ব 2 নম্বৰ কথা GST বিল প্ৰভাইড কৰিম আমি GST বিল থাকিব মই এটা কথা কম ভিউৱাৰ্ছ বিলাকক সেকেন্ড হ্যান্ড মোবাইল ললে বি কেয়াৰফুল উইদাউট GST বিল আপোনালোকে পাৰচেজ নকৰিব কাৰণ বহুত জায়গাত ঘটনা হৈ আছে গমে পাইছে সেকেন্ড হ্যান্ড মোবাইল ল'ব গলে GST বিলটো কম্পালসৰি GST বিল লাগিব ন তো GST বিল লৈ পিনে আপোনালোকে ল'ব ইয়াতে প্ৰভাইড কৰে GST বিল তো কোনো ধৰণৰ প্ৰবলেম নাই তো এতিয়া আমি আমাৰ 5G কেটাগৰীটো দেখালে 5G ৰ ভাল কেটামান ফোন দেখক যোনকিটা ধৰক অলপ দামী ফোন অলপ কম দামত পাই যাব আমাৰ ভিউয়াৰ্ছে 5G আমাৰ তাত আহি গল আল্ট্ৰা আহি গল এটো এটা আল্ট্ৰা 23 নেকি তো এটো 23 আল্ট্ৰা এটা খেখে হল 6 পিস আছিল যোৱা কালি 4 পিস বিকিলো ওকে সো এই দুই দিন আছে জি S23 আল্ট্ৰা যদি লাগে দুই পিস আছে বুকিং দি গৈছে বুকিং লিখাই আছে চাই লওক সো এটো পাই যাব ষ্টকত আৰু আছে S23 আল্ট্ৰা আজি ডেটত আমি দি দিম আপোনালোকক 55,000 55,000 টকাত 55,000 টকাত S23 আল্ট্ৰা পুরা S22 আল্ট্ৰা বহুত অফাৰত আছে বহুত খিনি ডিসকাউন্ট এটো S22 নেকি এটো S23 হয় এটো S22 আল্ট্ৰা হয় S22 আল্ট্ৰা আমাৰ তা ৰেট আছিল 45 আৰু এই লাষ্ট পিসটো আমি দি দিম 36,000 only 36,000 ত আপোনালোকে পাই যাব S22 আল্ট্ৰা আপোনালোকে 36,000 পাই যাব সা পাৰে পুৰা একদম ইদৰ পিছত এটো 45 আহিব ইদৰ পিছত আপোনালোকে 45 ত কিনিব লাগিব এতিয়া এই যদি কয় ইদৰ পিছত কি মই ভিডিও চাইছো আপুনি দাম কৈছে only ইদৰ লগেহে মই দামটো কৈ আছো আপোনালোকে বুজি লওক ইদৰ পিছত এই দামটো চেঞ্জ হ'ব ওকে ইদৰ পিছত দামটো চেঞ্জ হৈ যাব সো জল্দি আহক 256GB ভেৰিয়েন্ট হয় আৰু কন্ডিশন দেখিব পাইছে কন্ডিশন একদম মানে A1 হৈ আছে কোনো ডেন্ট নাই কোনো স্ক্ৰেচেছ নাই খালি আহক একবাৰ চাই লওক বঢ়িয়াকে মোবাইল লৈ যাব পাৰিব আৰু দামটো ৰিজনেবল কৈছে অলৰাইট সো নেক্সট কি আমি আহি যাও আইফোনৰ কেটেগৰীত আইফোনত আহিবা আইফোন কেটামান দেখা দি বিকজ আমাৰ ভিউয়াৰ্সে আইফোনৰ কাৰণে বহুত ওয়েট আইফোন বহুত ডিমান্ডেবল ফোন হয় 11 বহুত ডিমান্ডেবল ফোন হয় হ'ব পাৰে 4G কিন্তু আমাৰ ম্যাক্সিমাম কাস্টমাৰে 11 লয় সো আছে বহুত খিনি আছে ওলাব নোৱাৰি মিডিয়া আইফোন 11 গাইস চাই লব কালেকশন সব আইফোন 11 ৰ কিমান খিনি লাগে কালাৰ চাই লওক হোৱাইট আছে আপোনাৰ গোটেই খিনি ভেৰাইটিজ আছে এইখিনি কালাৰ আছে ৰেড আছে আমাৰ এটা কাৰ্টুন আহি পাইছে কাৰ্টুনক খুলিম আমি 11 ৰ কাৰ্টুন আহি পাইছে ঠিক আছে সো আইফোন 11 আপোনালোকে মুৰটাত 15,000 টকা পাই ষ্টাৰ্টিং পাব 15,000 টকাত 15,000 ত আইফোন 11 গাইস 15,000 টকাৰ পৰা এটা বস্তু বুজি পাব 15,000 টকাৰ পৰা আমাৰ তাত 18,000 টকা লয় 18,000 তাৰ মানে কন্ডিশন ওয়াইজ ব্যাটাৰী হেলথটো আৰু কন্ডিশন ওয়াৰেন্টি থাকা বিলাক অলপ বাঢ়ি যায় বিনা ওয়াৰেন্টি বিলাক অলপ কমি যায় ওকে সো যদি ভাবিছে যে আইফোন লম বুলি 15,000 ৰ পৰা আপোনালোকে 11 পাই যাব ভেৰি কৰিব দামটো বিকজ কন্ডিশন চাই পিনে আইফোন 12 কিমানত পাব আইফোন 12 আমাৰ তাত যোৱা কালি হাইয়েস্ট সেল হৈছে আমাৰ সো এক পিছে আছে নেকি কোনটো আছে এক পিছে আছে 12 ওকে সো 95 ব্যাটাৰী হেলথ আছে 6 মাহ ওয়াৰেন্টিত আছে সো এটো আমি দি দিম লাষ্ট প্ৰাইস 22,000 22,000 টকাত only 22,000 টকাত আপোনালোকে পাইছে আইফোন 12 5G হয় দে আইফন 12 to 5G যদি ভাবিছে কোনা লম বুলি আপোনালোকে লব পাৰে only 22,000 নেক্সট আমি দেখাম XR স্টাৰ্টিং হয় আমাৰ তাত 6S 7S 8+ এইবিলাক নাৰাখো কাৰণ আপডেট ফোন নহয় সো এইবিলাকত আপুনি ফোন পে গুগল পে গুটেখিনি ইউজ কৰিব পাৰে XR স্টাৰ্টিং মডেল হয় আৰু আজি ডেটত আমি দি দিম 12,000 টকা মাত্ৰ 12,000 টকা ইদৰ কাৰণে ইদৰ পিছত কিন্তু এটো 13,500 টকা 13,500 only 12,000 পাই যাব XR আইফোন XR আপোনালোকে জল্দি ভিজিট কৰক শপ জালুকবাৰী আপোনালোকৰ মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিস মিনি আছে আমি বহুতখিনি কমত দি দিম 16,000 টকা 12 মিনি নেকি 12 মিনি 16,000 টকা মাত্ৰ 12 মিনি only এটো ইদৰ পিছতো দি দিম জুনে ইদৰ আগত হক পিছত সাক 12 আৰু নেক্সট টাইম নাৰাখো বা মজা ফোন পিছ আছে কোনোবাই যদি ল'ব বিচাৰে 16,000 টকা only 16,000 টকাত আপোনালোকে আইফোন 12 মিনি পাই আছে 5G ফোন হয় 88% ব্যাটাৰী হেলথ আছে আৰু এটো 4GB 64GB ভেৰিয়েন্ট হয় ওকে জল্দি আহক নেক্সট আহি যাম আমি এটা আছে 11 Pro এটা ক্যামেৰাৰ ফোন একদম কম খস্তাত 21,000 টকাত আহি যাব 21,000 টকাত 11 Pro পাই আছে আপোনালোকে only 21,000 ওকে 13 এইবিলাক আছে 13 ৰ একচুয়ালি আমাৰ দাম আৰু 13 নাই ন 13 কৈ ৰেটছ এইটো 13 আমাৰ তাত স্টাৰ্টিং আছে 30,000 আৰু একদম খেক আছে আপোনাৰ 35,000 ওকে চাই লব কন্ডিশন লৈ দামটো কন্ডিশন দেখাই দিছো আপোনালোক দেখাই পাৰে এটা যদি ডট উলাই দিয়ে মোবাইলটো ফ্ৰী ডট শট নাই স্ক্ৰেচ নাই যদি স্ক্ৰেচ উলাই দিয়ে মোবাইলটো ফ্ৰী দি দিম এইবিলাক কিমান ব্যাটাৰী হেলথৰ পৰা পায় ব্যাটাৰী হেলথ এতিয়া 95 আছে এটুত আছে আপোনাৰ
এইটো 90 আৰু এইটো আপোনাৰ 9 মাহ ওয়াৰেন্টি আছে 9 মাহ ওয়ারেন্টি আছে 9 মান্থ সার্ভিস ওয়ারেন্টি কিমান বুলি ক'লে স্টার্টিং দাম আমাৰ স্টার্টিং আছে 30 আৰু 35 লগে 30000 টকাৰ পৰা আপোনালোকে স্টার্টিং আইফোন 13 পাই যাব গাইস ওকে সো নেক্সট আৰু কিবা ভাল ফোন আছে ভাল ফোন মানে আমি 12 Pro Max দেখাম 12 Pro Max 12 Pro Max কই 12 Pro Max বিলাক 12 Pro Max 12 Pro Max এইবিলাক সব 12 Pro Max আৰু আছে বাৰু বিচাৰিব লাগিব দিয়া সো 12 Pro Max আমি কিমান দিব পাৰি 12 Pro Max এটা আজি আহিছে মই গম নাপাওঁ একচুয়ালি কিমান আহিব 12 Pro Max আপোনাৰ 41000 ত 12 Pro Max 41000 ত 12 Pro Max আহি যাব Pro Max 41000 ত উইথ ওয়ারেন্টি পাই যাব গ্যারান্টি গোটেইখিনি পাব 3 months 6 months 9 months জিটো মডেলত জি থাকিব সেইটো মই কৈ দিম ওকে ঠিক আছে অলৰাইট সো দেখিব পালে আৰু আইফোন 15 আছে কন্ডিশনটো মই দেখাই দিও বাৰু এইটো সোয়া এটা বহুত ধুনীয়া কালাৰ আছে 100% আছে এইটো চাব পাৰে দে এইবিলাক কন্ডিশন চাই লব একদম মজা হৈ আছে আপোনালোক মই দেখাও 100% ব্যাটাৰী হেলথৰ সৈতে হয় এইবিলাক চাই আইফোন আপোনাৰ 12 Pro Max হয় কন্ডিশন দেখিব পাইছে 41 বুলি ক'লে ন 41000 ত পাই যাব আৰু পুৰা মানে কন্ডিশন চাব পাৰে এজ লাইক ব্র্যান্ড নিউ কন্ডিশন চাই 12 Pro Max কমতো আহে 33000 তো আহে কিন্তু হেলা রিফারবিশ ফোন হয় রিফারবিশ ফোন আমি ৰাখিছিলো আগতে কিন্তু আমি এতিয়া বৰ্তমান ৰাখিব নোৱাৰো কাস্টমাৰ কমপ্লেইন আহে ওকে ঠিক আছে সো ইকিয়া আইফোন আপোনাৰ 14 15 পোৱা যাব নে আছে পোৱা যাব ন 14 আছে এইবিলাক হল 14 আইফোন 14 একদম 6 মাহ রিপ্লেস গ্যারান্টি পাবো 6 মাহ ব্র্যান্ড ওয়ারেন্টি আছে একদম ব্র্যান্ড নিউ হয় চাইলো এটাও যদি ডট স্ক্র্যাচ ওলাই দিয়া মোবাইল ফ্রি কন্ডিশন দেখিব পাৰিছে কন্ডিশন বিলাক চাইলো বঢ়িয়া আছে চাইলো কন্ডিশন তো 6 মান্থ ওয়ারেন্টি পাবো 6 মাহ ওয়ারেন্টি পাবো 6 মাহ ওয়ারেন্টি পাবো ওকে আৰু দামটো আহিব আপোনাৰ 35 আহিব 35000 ত এনেকুৱা এটা আপোনালোকে ফোন পাই যাব 85% ব্যাটাৰী হেলথ 35 এইটো 38 আছে এইটো 38 ন ৰেট টু 38 হয় আৰু এইটো 35 পাব আইফোন 14 হয় গাইস ওকে সো আইফোন 15 আছে 15 আছে আইফোন 15 আছে সো আইফোন 15 আহি যাব আমাৰটা 256GB ভেৰিয়েন্ট হয় 256GB আমি একেবাৰে ডিসকাউন্ট কৰি আপোনাৰ 49 ত দিব পাৰিম 49000 অনলি 49000 ত আপোনালোকে চাই লব 256GB ভেৰিয়েন্ট হয় এটা মই এটা ৰিকুৱেষ্ট কৰিম যেটো দাম কৈছো সেই দামৰ পৰা বাৰ্গেনিং নহব আৰু অনলি টেম্পাৰ আৰু আমি কেবলটো প্ৰভাইড কৰিম আইফোনত সবে জানে এডাপ্টাৰটো নিজে ল'ব লাগে সো আমি যেটো দাম কৈ আছো তাতে বাৰ্গেনিং নহব আপোনালোকে যদি আহাৰ আগতে এইটো বস্তু ভিডিওটো ভালকৈ চাই ল'ব ইমান দূৰৰ পৰা আহি নকব কমাই দিয়ক এই বস্তু মই প্লিজ ৰিকুৱেষ্ট কৰিম ওকে সো দেখিব পাইছে 256GB এইটো পুৰা মেট ব্ল্যাক কালাৰ আছে আৰু 87% ব্যাটাৰী হেলথৰ সৈতে আছে আৰু নেক্সট এইটো কালাৰ বহুত ধুনীয়া লাগিছে চাব পাৰে যদি ভাবিছে লম বুলি এনেকুৱা ভাল লাগিছে কিন্তু এই কালাৰটো এইটো 256GB আৰু 90% ব্যাটাৰী হেলথ আছে আপোনালোক দেখাই দিছো কেমেৰা ক'বই নালাগে একদম মজা কেমেৰা ওকে যদি বিচাৰি আছে এনেকুৱা এটা ফোন এটা লম বুলি এই ঈদত বা বিহু আহি আছে লগ আহক মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিস আৰু নেক্সট কিবা আইফোনৰ আৰু প্ৰিমিয়াম ক্যাটাগৰী আইফোন এতিয়া বৰ্তমান আমি 13 Pro Max ৰ ওপৰত আমি ৰাখা নাই 13 Pro Max কাস্টমাৰ ৰিকুৱাৰমেন্ট 13 Pro Max এ হয় আচ্ছা 13 Pro Max তাৰে ওপৰত ল'ব গলে মানুহে নতুন লয় সো সেকেন্ড সেলত ল'ব গলে 13 Pro Max এ থাকে ঠিক আছে 13 Pro Max কিমান মানত আহি যাব 13 Pro Max দেখুৱা নাই নেকি নাই দেখুৱা 13 Pro Max আছে 13 Pro Max আমি 56 যোৱাকালি ভিডিও বনাইছিলো 56 নহয় আমি আৰু 500 টকা কমাই দিম 55500 আমি 55500 ত 13 Pro Max যেটো 2 দিন আছে ওকে চাই লওক কিন্তু এই ফোনটো কিন্তু আপোনাৰ ঈদৰ 20 দিনৰ পৰা চেঞ্জ হ'ব দামটো কিমান হ'ব আমি ভিডিওত কৈ দিম নেক্সট ভিডিওত দামটো চেঞ্জ হ'ব আপোনালোকৰ বাট ইকিয়া বৰ্তমান 31 তাৰিখৰ পিছত দামটো চেঞ্জ হ'ব ইকিয়া আপোনালোকে 55000 ন হয় 55500 ত আইফোন 13 Pro Max সিলভাৰ কালাৰ 6GB ভেৰিয়েন্ট হয় এটো এণ্ড 85% ব্যাটাৰী হেলথ আছে কন্ডিশন দেখিব পাৰিছে জিগজেগ কোনো স্ক্ৰেচ নাই ওকে তথাপিও আহিব ভালকে চেক কৰি পিনে ল'ব এটো আপোনালোকৰ নিজৰ ৰেসপন্সিবিলিটি ওকে সো নেক্সট আমি এন্ড্ৰইডত আহি যাম এন্ড্ৰইডত আমি 4G টো দেখালো কেটামান ভাল 4G দেখাই দিম ভাল 4G দেখাই দিয়ক ভাল কেমেৰা মানে কেমেৰা কোৱালিটি থাকা দেখাই দিয়ক কেমেৰা কোৱালিটি ফিংগাৰ ডিসপ্লে আছে ইনবিল্ট ফিংগাৰ ডিসপ্লে আছে এটো ৰিফাৰবিশ ফোন হয় ঠিক আছে এটো আপোনাৰ কোম্পানী পৰা ৰিফাৰবিশ আহিছে এটো মানে বেক পেনেলটো ভাঙা আছিল বেক পেনেলটো চেঞ্জ হয় ওকে এটা চাব পাৰে আঠা আছে সো যেটো ৰিফাৰবিশ হয় আমি কৈ দিম এটো আপোনাৰ ফিংগাৰপ্ৰিন্ট ওয়াৰ্কিং হয় 5500 টকাত আহিব 5500 টকাত পাই যাব গাইস অনলি মানে এটো Xiaomiৰ ফোন হয় যোনসকলে জানে Xiaomiৰ কেমেৰা বঢ়িয়া হয় 48 মেগাপিক্সেল এটোটো টিকিয়া AI কেমেৰা আছিল আৰু 4GB 64GB ভেৰিয়েন্ট হয় দাম কিমান কলে 5500 অনলি 5500 সার্ভিস রিপেয়ারিং করা নহল হয় তেতিয়া হলে 7000 টাকা 6500 টাকা থাকে ওকে সো আৰু দেখা দিছো ইফালে Realme আছে কম বাজেটত আছে 3000 টাকাত পাই যাব 3000 টাকাত Realme C2 অনলি 3000 ওকে ইফালে Redmi দেখা পাইছো 9 Prime
5,500 টকা Redmi 9 Prime আপোনালোকে 5,500 টকাত পাই যাব ইফালে Narzo 20A আছে 5,500 টকাত পাই যাব অলৰাইট সো এনেকুৱা টাইপৰ বহুতখিনি আছে বাৰু আপোনাক মই আৰু কেটামান দেখা দিও এটা এটা ভাল ফোন আছে সাইড ফিঙ্গার হয় A54 এটা 6,000 টাকা Oppo A54 only 6,000 rupees ত পাই যাব 4GB 64GB ভেৰিয়েন্ট অলৰাইট সো OnePlus Nord এটা আছে OnePlus Nord অফাৰত ওলাই দিম আমি অলকে হয় ঠিক আছে এটো কিন্তু রিফারবিশ ফোন হয় কারণ কিয় ব্যাক প্যানেলটো ভাঙিছিলে আমাৰ দোকানতে লৰাই থোৱাতে ব্যাক প্যানেলটো ভাঙিছিলে ব্যাক প্যানেলটো আমি লগাই দিছো হেতু কাৰণে ডিসকাউন্ট দিয়া হ'ব এটো 9,000 টকাত লাগিব 9,000 টকা only 9,000 rupees ত আপোনালোকে এটো 5G ফোন পাব টকা হয় আমি ব্যাক প্যানেলটো চেঞ্জ কৰি দিয়া কাৰণে 9,000 Nord হয় OnePlus Nord আপোনাৰ এটো 12GB হয় আৰু 256GB ভেৰিয়েন্ট হয় ওকে ঠিক আছে সো অলমোস্ট গুটেখিনি কভাৰ কৰি দিলো আপোনালোকে খালি আহিব লাগে মোবাইল চেক কৰিব লাগে এন্ড তাৰ পিছত ইয়াৰ পৰা ল'ব লাগে গুটেখিনি বিল প্ৰভাইড কৰিব ইয়াতে মই আৰু এটা ধুনিয়া এটা ফোন দেখাই আছো চাই ল'ব Vivo Y15 এটো বাৰ্গেন্ডি কালাৰ যদি কোনোবা মানে এনেকুৱা কালাৰ বিচাৰে তো এটা अवेलेबल আছে কিমান আহিব এইবোৰ 5,500 টকাত ওকে সো অলমোস্ট গুটেখিনি কভাৰ কৰি দিলো এতিয়া বৰ্তমান ঈদলৈ আৰু জাস্ট 2 দিন আছে আপোনালোক খালি আহক জল্দিকে আহক আজি ভিডিওটো আপোনালোকে ফোন লাগিলে নিউ ফোনো পাব এন্ড্ৰইডৰ নিউ ফোন আছে সো ষ্টক এটা নিউ ফোনটো ইয়াতে অলপ কমিব নে দাম বিল আমাৰ অনলাইনতকে 500 টকা কম থাকে অনলাইনতকে 500 টকা কমত পাই যাব যি মোবাইল কিনিব তাতকে আমি হেতু মডেলে আমাক অনলাইন দেখাই দিলে হল 500 रुपीस কমত পাব ওকে আশা কৰো আপোনালোকৰ এই ভিডিওটো মানে ভাল লাগিল জল্দি আহক ঈদৰ কাৰণে আৰু জাস্ট দুটা দিন আছে এইখিনি অফাৰ আপোনালোকে এভেইল কৰক আৰু কব কিবা সো বাজাজ ফাইনান্সৰ পৰা আমাক এটা সাৰ্টিফিকেট প্ৰভাইড কৰিছে যোৱাকালি ওকে আমাৰ হাইয়েষ্ট সেলাৰ কাৰণে আমাক যোৱাকালি অল ওভাৰ নৰ্থ ইষ্টৰ ভিতৰত আমি সেকেন্ড হ্যান্ড সেলত ফাইনান্স কৰাটো নৰ্থ ইষ্টত প্ৰথম মই আনিছিলো যেহেতু জানে আপুনি আচ্ছা সন প্ৰথম আনাৰ পিছত আমি সাৰ্টিফাইড ফোনৰ ভিতৰত বাজাজ ফাইনান্সে আমাক সাৰ্টিফিকেট এটা বাজাজ ফাইনান্সৰ পৰা সাৰ্টিফিকেশন পাইছে মানে বহুতখিনি সেল কৰিছে মই ইউটিউবত দেখাই দিব খুজিছো ওকে সো এটো এটা এচিভমেন্টে হয় টপাৰত আমি পাইছো হাই সেলাৰৰ ভিতৰত আৰু হাই মানে পাৰফৰমেন্সৰ ভিতৰত সো এটো মই কৈ দিব বিচাৰিছো এটো ধন্যবাদ আপোনালোকে ভিউৱাৰ্স বিলাকে যিমান চাৰ্ট দি আছে কাস্টমাৰ বিলাক যিবিলাকে লৈ আছে এটো কাৰণে আজি এই সাৰ্টিফিকেট পাইছো থ্যাংক ইউ ওকে সো গাইজ এখিনি আছিল ইয়াৰে এটা ভিডিও আশা কৰো আপোনালোক ভাল লাগিল যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি মোবাইল বিচাৰি আছে এখিনি যদি এৰিয়াত আপোনালোকে থাকে জালুকবাৰী ধাৰাপুৰ ইফালে আপোনালোকৰ বকিষ্টৰ ফালৰ পৰা যদি চাই আছে বা ইফালে আপোনালোকে মালিগাঁও ফালৰ পৰা চাই আছে বা জৰ পৰা চাই আছে অসমৰ জৰ পৰা বা গুৱাহাটীৰ জৰ পৰা চাই আছে একবাৰ ইয়াতে ভিজিট কৰিব আই হোপ আপোনালোকৰ ভাল লাগিব বিকজ মোবাইলৰ কালেকশনছ বহুত থাকে এণ্ড ইয়াতে আপোনালোকৰ GST বিলো প্ৰভাইড কৰে নতুন ভিডিঅ' সৈতে জল্দি লগ পাইছো টাটা